গোটেই সমগ্ৰ অসমৰ লগতে মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত মাৰ্ঘেৰিটা ৰাজচক্ৰৰ প্ৰায় ৩০ৰো অধিক গাঁও এই বানত ক্ষতিগ্ৰস্ত হৈছে। এই বানত ক্ষতিগ্ৰস্ত হোৱাসকলৰ ভিতৰত সৰ্বমুঠ আমি ১৭টাকৈ ৰিলিফ কেম্প আৰু ৰিলিফ ডিষ্ট্ৰিবিউশ্যন চেণ্টাৰ আমি স্থাপন কৰিছিলোঁ, যাতে যিসকল বানপীড়িত ৰাইজ তেখেতলোকক বান সাহায্য প্ৰদান কৰিব পাৰি আৰু লগতে তেখেতলোকক থকা খোৱাৰ যাতে ব্যৱস্থা কৰিব পাৰি। ইতিমধ্যে যোৱাকালি দিনটোলৈকে প্ৰায় ২৫৩৩জন ব্যক্তি আমাৰ যি বান সাহায্য শিবিৰত তেখেতলোক আছিল। আজিৰ দিনটোত ১৭টাৰ পৰা গৈ আৰু ৬টা বান সাহায্য শিবিৰত কেইজনমান বা আৰু কেইটামান পৰিয়ালে বৰ্তমান বান সাহায্য শিবিৰত আছে। আশা প্ৰকাশ কৰিছোঁ, যিহেতু আজিৰ পৰা বতৰ ফৰকাল হৈছে, গতিকে মাৰ্ঘেৰিটা সমজিলা আৰু মাৰ্ঘেৰিটা যি ৰাজচক্ৰ অন্তৰ্গত যিমানখিনি গাঁও বানত প্লাবিত হৈছিল আৰু ৰাইজ ক্ষতিগ্ৰস্ত হৈছিল, তেখেতলোকৰ পানীৰ পৰিমাণ কমিবলৈ আৰম্ভ কৰিছে আৰু ইতিমধ্যে কেইবাটাও শিবিৰৰ পৰা যিসকল লোক বান সাহায্য শিবিৰত আছিল তেখেতলোকে ঘৰলৈ প্ৰস্থান কৰিছে। আজিৰ দিনটোৰ বাহিৰে অহা কালিৰ দিনটোৰ পৰা হয়তো বান সাহায্য শিবিৰ আমি ৰাইজৰ যিখিনি থাকিবৰ বাবে ব্যৱস্থা কৰিছিলোঁ হয়তো সেইখিনি বন্ধ হ'ব আৰু ৰাইজে নিজ নিজ গাঁও বা বাসস্থানলৈ যাব পাৰিব। কথা হ'ল মাৰ্ঘেৰিটাৰ বুঢ়ীদিহিং নৈখন আমাৰ দিহিংপুৰে একেবাৰে লাগি পেলাই গৈছে আৰু বুঢ়ীদিহিঙৰ নৈ যেতিয়া বাঢ়নী পানীয়ে যেতিয়া গোটেই অঞ্চল যেতিয়া ছানি ধৰে, আমাৰ দিহিংপুৰ এখন আগতে ডুবে। সকলোকে প্ৰথম কথা এইটো। আৰু দিহিংপুৰে ডুবাৰ লগে লগে আমাৰ দিহিংপুৰবাসী ৰাইজে মাৰ্ঘেৰিটা কেন্দ্ৰীয় খেলপথাৰ সমীপত যিখন আমাৰ স্কুল আছে, LP স্কুল, তাতে 3 দিনৰ কাৰণে তেখেতসকলে ইয়াত বসতি স্থান কৰে। তো আজি পৰহি যি বাঢ়নী পানীয়ে বুঢ়ীদিহিঙৰ বাঢ়নী পানীয়ে গোটেই আমাৰ মাৰ্ঘেৰিটা বুঢ়ীদিহিং বা আমাৰ দিহিংপুৰীয়া অঞ্চলটো ডুবাই পেলাইছিল। তো বিশেষকৈ ঘৰ বুলি নকওঁ মই, 180জন সদস্য আমাৰ মাৰ্ঘেৰিটা দিহিংপুৰীয়াৰ ওচৰত থকা যিখন LP স্কুল মাৰ্ঘেৰিটা টাউন প্ৰাথমিক বিদ্যালয় তাতে আছিল। আৰু এই ক্ষেত্ৰত আমি চৰকাৰৰ ফালৰ পৰাও সহায় সহযোগিতা আমি পাইছোঁ। আমাৰ স্থানীয় বিধায়ক শ্ৰীযুত ভাস্কৰ শৰ্মা ডাঙৰীয়াও আমাক বিশেষভাৱে সহায় সহযোগিতা আগবঢ়াইছে। লগতে তেখেতে ফোনেৰে যোগাযোগ কৰি আমাক বিভিন্ন পৰিস্থিতিৰ বুজ লৈছে আৰু তাৰপিছতে চৰকাৰ প্ৰশাসনৰ ফালৰ পৰা আমি বিশেষভাৱে সহায় সহযোগিতা আমি পাই আহিছোঁ। আমাৰ কাৰো আলাই আথনি হোৱা নাই, কিন্তু আজি ৰাতিপুৱাৰ পৰা যোৱাকালি ৰাতিৰ পৰাই যিহেতু নদীৰ পানী অলপ কমিছে আৰু আমাৰ দিহিংপুৰৰ পানীখিনি কমি গৈছে আৰু বৰ্তমান সময়ত সকলোৱে নিজৰ নিজৰ ঘৰ যাবৰ কাৰণে সাজু হৈছে। কিন্তু সাজু হ'লেও কষ্ট হ'ব। কষ্ট এইকাৰণে হ'ব, গোটেইখন লেতেৰা কৰি পেলাইছে, ঘৰৰ ভিতৰত পানী, ঘৰৰ বাহিৰত পানী, সেইটো কাৰণে কষ্ট হৈছে মানুহখিনি। কিন্তু আমি পূৰ্ণ সহযোগিতা পাইছোঁ আমাৰ চৰকাৰৰ ফালৰ পৰা। ধন্যবাদ। চিকিৎসা ক্ষেত্ৰতো আমি যথেষ্টখিনি সহায় সহযোগিতা পাইছোঁ। যোৱাকালি আমাৰ চিকিৎসকসকল আহি পিনে সকলোৱে পৰীক্ষা কৰিছে, শৰীৰৰ ক্ষেত্ৰত হওক বা বাচ্চাবিলাকৰ সৰু বাচ্চা আছে সিহঁতৰ সকলোৱে সহায় সহযোগ আগবঢ়াইছে। আমি চিকিৎসকসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলে আমাক সহযোগ কৰাৰ বাবে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।